এখন শুকান পথাৰ কেতিয়াবা পানীৰে উপচে কাষে কাষে বেদখল পথাৰখনতে এতিয়া শিশুৱে খেলিব চুচৰিব বগাব জুলিব দৌৰিব এই ৰূপান্তৰৰ আঁৰত এগৰাকী বিশেষ ব্যক্তি ডাক্তৰ পুৰজিত চৌধুৰী কংক্ৰিট মহানগৰীত শিশুসকল খেলিবলৈ নাই এখন মুকলি ঠাই জিএমচিৰ জ্যেষ্ঠ চিকিৎসক ডক্টৰ পুৰজিত চৌধুৰীৰ একক প্ৰচেষ্টাত বিৰুবাৰীত নিৰ্মাণ হ'ব এখন শিশু উদ্যান সুদীৰ্ঘ 20 বছৰ সংগ্ৰামৰ পিছত নিৰ্মাণ হ'ব লগা উদ্যানখনত থাকিব শিশুসকল খেলিবলৈ বিভিন্ন ধৰণৰ খা সামগ্ৰী শুকান পথাৰখন আৰ্য খেলপথাৰ ৰূপে পৰিচিত এই পথাৰখনতে এতিয়া হ'ব শিশু উদ্যান ইতিমধ্যে শিশু উদ্যান নিৰ্মাণৰ বাবে অনুমতি দিছে উচ্চ ন্যায়ালয়ে সুদীৰ্ঘকাল ন্যায়যুদ্ধত জড়িত পৰজিত চৌধুৰী আৰু তেওঁৰ ভাতৃ ৰঞ্জন চৌধুৰী আজি সুখী 99 চনৰ পৰা আমি মানে চিলড্ৰেন পাৰ্কৰ কাৰণে লাগি আছিলোঁ আৰ্য নগৰত মানে খালী পথাৰখনৰ বাবে তো অৱশেষত মাননীয় উচ্চ ন্যায়ালয়ে ৰায়দান কৰিলে আমি মাননীয় উচ্চ ন্যায়ালয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া তাতে এখন চিলড্ৰেন পাৰ্ক গঢ়ি উঠিব কংক্ৰিটৰ মহানগৰীত লাহে লাহে নোহোৱা হৈছে মুকলি ঠাই শিশুসকলে উমলিবলৈ অভাৱ হৈছে ঠাইৰ সেই সময়তে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক আদৰণি স্থানীয় লোকৰ কি কয় অধিবক্তাই বহুকেইজন এনকোচৰে মাটি এনকোচ কৰি তাত ঘৰ বনাইছে মন্দিৰ বনাইছে বিবাহ আদি অনুষ্ঠান পাতে আৰু মাটি ফিলাপ কৰি আছে তেতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৰূপ কুমাৰ গোস্বামী আৰু জাষ্টিছ মনীষ চৌধুৰী তেওঁলোকে মানে কেছটো শুনানি লৈ সেইদিনা ফাইনেল অৰ্ডাৰ দিলে যে মাটিটোত আসাম গভৰ্ণমেণ্ট ইজ ডাইৰেক্টেড দি প্ৰিন্সিপাল ছেক্ৰেটাৰী টু ইমিডিয়েটলি মানে ৰিজাৰ্ভ দি লেণ্ড ফৰ দ্য চিলড্ৰেন পাৰ্ক ভালকৈ খেলিব পাৰিব আউটছাইডত এনেতো ভিতৰতে ভিডিঅ' গেম খেলে বা কিবা খেলে তেওঁলোকেতো বাহিৰত গেম চেম খেলিব নাপায় পাৰ্ক চাৰ্ক নাই কাৰণে এতিয়া চিলড্ৰেন পাৰ্কখন হোৱাৰ কাৰণে ভাল হ'ব আনহাতে বিৰুবাৰী আৰিয়ানগৰৰ এই ঠাইডোখৰ পৰিণত হৈছে মদ ড্ৰাগছ আড্ডাস্থলীলৈ যাৰ ফলত বিনষ্ট হৈছে সামাজিক পৰিৱেশ বিগত 12 বছৰ 13 বছৰ ধৰি ঠাইডোখৰত মদ ড্ৰাগছৰ আড্ডা পৰিণত হৈছিলে এতিয়া ঠাইডোখৰ উন্নতি হ'ব আৰু এখন শিশু উদ্যান তাতে হ'ব এতিয়া শিশুসকল তাতে খেলিব পাৰিব বৃদ্ধাসকল তাতে গৈ অলপ বহিব পাৰিব ঠাইডোখৰ উন্নতি হ'ব সেই উদ্যানখনত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'লে নিশ্চিতভাৱে ঘূৰি আহিব সুস্থ পৰিৱেশ ভিডিঅ' জাৰ্নেলিষ্ট দিলীপ আৰু আজগাৰৰ সৈতে ইফতিকা চৌধুৰী ৰিপৰ্ট প্ৰাগ নিউজ